মই যদি ঈশ্বৰ হ'লোহেঁতেন আজিৰ মানুহ সৃষ্টি কৰা বন্ধ কৰি দিলোহেঁতেন, নতুনকৈ সৃষ্টি কৰিলোহেঁতেন আৰু এবিধ মানুহৰ দৰে জন্তু, যি মাৰি কাটি খাই বৈ শুই জীয়াই নাথাকি আৰু বহুত কিবা কিবি কৰিলেহেঁতেন। দিলোহেঁতেন এটা মস্তিষ্ক, যাৰ কাম চিন্তা কৰা শুদ্ধভাৱে, যি মস্তিষ্কত দৌৰিব অনুভূতি, আবেগ, উচ্চাকাংক্ষা আৰু দূৰদৰ্শনৰ অনেক বান অশ্বমেধ ঘোঁৰা, যি মস্তিষ্কত আচ্ছাদিত হ'ব পৰিৱৰ্তন, আৱৰ্তন আৰু নিয়ন্ত্ৰণৰ নসূত্ৰ। দিলোহেঁতেন আৰু এজুৰি হাই পাৱাৰ চকী, যাৰ মাজেদি সকলো সঁচা বস্তু হ'লহেঁতেন দৃশ্যমান। দিলোহেঁতেন দুখন এক্সট্ৰা কাম, শুনিবলৈ সকলো অদ্ভুত শব্দ, উশাহ নিশাহ, ঘুমনীয়া হতাশা আৰু সময়ৰ প্ৰদৰ্শন। উশাহ নিশাহ, ঘুমনীয়া হতাশা আৰু সময়ৰ প্ৰদৰ্শন।
ঈশ্বৰ হ'ব নোৱাৰোঁ, কিন্তু মই ঈশ্বৰ হ'ব নোৱাৰোঁ। মোৰ সময় নাই, মই সীমাবদ্ধ নিজৰ মাজত, জীৱনৰ হীনতাৰ মাজত, মোৰ কৰ্মৰ মাজত। মোক বেয়া নাপাবা, মোক তোমালোকে বেয়া নাপাবা, মই ঈশ্বৰ হ'ব নোৱাৰোঁ।